মই মোৰ পাকঘৰত বহি শাক পাচলি কাটি থাকোঁতে দেখিলোঁ যে মোৰ ডাঙৰ ছোৱালীজনীয়ে কোঠাৰ পৰা ওলাই আহি অদ্ভুতভাৱে ভৰি দুখন লেঙেৰাই লেঙেৰাই খোজকাঢ়ি গৈ আছে। মই তাইক সুধিলোঁ, মাজনী তুমি এনেকৈ কিয় খোজকাঢ়িছা? তাই তেতিয়া ক'লে যে মা তুমি কি কথাবিলাক সুধি আছা? মই যদি এনেকৈ খোজকাঢ়িব নোৱাৰোঁ তেন্তে মই কেনেকৈ খোজকাঢ়িমনো? মোৰ কি অৱস্থা হৈছে তোমালোকে কেনেকৈ বুজিবা? ছোৱালীজনীৰ উত্তৰ শুনি মই একেবাৰে থতমত খাই পৰিলোঁ। এইটো বয়সত আকৌ তাইৰ কি অৱস্থা হৈছে এনেকৈ? মই লক্ষ্য কৰিছিলোঁ তাইতো পঢ়াৰ নামত গোটেই দিনটো কোঠাতে সোমাই থাকে। মই ছোৱালীহঁতক ঘৰৰ কোনো কাম কৰিবলৈ দিয়া নাছিলোঁ, মাত্ৰ পঢ়া শুনাতহে গুৰুত্ব দিবলৈ কওঁ। ইয়াৰ পাছতো তাইৰ এনে কি সমস্যা হ'ল যে আজিকালি তাইৰ আচৰণ সলনি হৈছে। আনকি তাইৰ আচাৰ ব্যৱহাৰ কথা বতৰাৰ শৈলীও অলপ আচহুৱা হৈ পৰিছিল। এনে লাগিছিল যেন তাই বৰ কষ্টতহে জীয়াই আছে। এই কথাবিলাক ভাবি থাকোঁতে মোৰ স্বামী কোঠাটোৰ পৰা ওলাই আহিল আৰু দেউতাকক দেখি তাই নিজৰ কোঠালৈ বুলি সোমাই গ'ল। মই স্বামীক সুধিলোঁ, তুমি যোৱা ৰাতি ছোৱালীৰ কোঠাত শুইছিলা নেকি? তেওঁ ক'লে যে হয়, মই সিহঁতক পঢ়াইছিলোঁ। ইয়াকে কৈ মোৰ স্বামী মোৰ ওচৰৰ পৰা যাবলৈ বিচাৰিছিল। তেতিয়া মই ক'লোঁ যে তুমিতো মোৰ কোঠাতহে শুব লাগে, সিহঁত এতিয়া ডাঙৰ হৈছে, ছোৱালীৰ কোঠাত শুই থকাৰ প্ৰয়োজন কি আছে? মইতো ভাবিছিলোঁ তুমি ৰাতিপুৱা সোনকালে উঠি কামলৈ গ'লা বুলি। স্বামীয়ে ক'লে, নাই মই এতিয়া কামলৈ যামহে। তেওঁনো ইমান দেৰিলৈকে কিয় ছোৱালীহঁতৰ কোঠাত শুই আছিল? সিহঁতেতো এতিয়া ডাঙৰ হৈ আহিছে। মই লক্ষ্য কৰিছিলোঁ কিছুদিনৰ পৰা মোৰ স্বামীয়ে কিছুমান অদ্ভুত আচৰণ কৰি আছিল আৰু তেওঁক দেখাত বহুত বেছি সুখী যেন লাগিবলৈ ধৰিছিল। ইফালে মোৰ ছোৱালীকেইজনীও আজিকালি মোৰ ওচৰত কিবা অভিনয় কৰি থকা যেন অনুভৱ হৈছিল। এই কথাবোৰে মোৰ মনৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল, যদিও কাকো খোলাকৈ মই একো সুধিব পৰা নাছিলোঁ। এনেকৈ এদিন মোৰ ডাঙৰ ছোৱালী মুন্নী মোৰ ওচৰলৈ আহি ক'লে, মা এইখন ঘৰত কি হৈ আছে সেই বিষয়ে মই তোমাক সকলো ক'ম। তাইৰ কথা শুনি মোৰ মনৰ ভিতৰত ধুমুহাৰ সৃষ্টি হ'ল আৰু লগে লগে মই সুধিলোঁ, তুমি কি ক'বলৈ বিচাৰিছা? মুন্নীয়ে ক'লে, আমাৰ কোঠাত আহি শুই থকা আমাৰ এই দেউতাজনে আমাৰ লগত কি কৰি আছে তুমি জানানে? মুন্নীৰ প্ৰশ্ন শুনি মোৰ বুকুখন অজানিতে কঁপি উঠিল আৰু ভয়ে ভয়ে সুধিলোঁ, কি কৰিলে দেউতাই? তাৰপিছত তাই মোক যিবিলাক অনাকাংক্ষিত কথা ক'লে, সেইটো সময়ত মোৰ মূৰৰ ওপৰত যেন আকাশখনহে খহি পৰিল তেনেকুৱা অনুভৱ হ'বলৈ ধৰিলে। মই এতিয়া নিজকে নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰিলোঁ। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে আপোনালোকৰ হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ স্বামীৰ নাম আছিল বিভু। সকলোৱে মোক কৈছিল, ৰেখা তুমি ইমান ডেকা ধুনীয়া স্বামী এজন পালা। মই তেতিয়া কৈছিলোঁ যে এয়া মোৰ ভাগ্য, কিন্তু তোমালোকে মোক কিয় ঈৰ্ষা কৰিছা? সঁচাকৈয়ে মোৰ সৈতে তেওঁৰ সম্পৰ্কও বহুত ভাল আছিল। মই এজন ভাল স্বামী পোৱাৰ লগতে আমাৰ ঘৰৰ উপাৰ্জনো ভাল আছিল। মই নিজেই চিলাইৰ কাম কৰি উপাৰ্জন কৰিছিলোঁ আৰু মোৰ আগৰ কিছু ধন সম্পত্তিও আছিল। মোৰ 3জনী ছোৱালী আৰু সিহঁতৰ বয়সৰ মাজত এবছৰ ব্যৱধান আছিল। মোৰ উপাৰ্জনেৰে সিহঁত 3জনীকে মই পঢ়াইছিলোঁ। চাওঁতে চাওঁতে সিহঁত ডাঙৰ হৈ উঠিল। তথাপিও 3জনীৰে আচৰণ এতিয়াও সৰু ছোৱালীৰ দৰে হৈ আছিল। স্বামী আৰু 3 ছোৱালীৰ সৈতে আমাৰ সুখৰ সংসাৰখন দেখি তেতিয়া পৰিয়াল আৰু মিতিৰ মানুহে কৈছিল যে সকলোৰে ভাগ্য যদি ৰেখাৰ দৰে হোৱাহেঁতেন। সঁচাকৈ আমি গোটেই পৰিয়ালটোত জনপ্ৰিয় আছিলোঁ। ময়ো 3জনী ছোৱালীৰ মাক হ'লোঁ যদিও দেখিবলৈ বহুত ধুনীয়া আছিলোঁ। মোক দেখাত 3জনী ছোৱালীৰ মাক যেন লগাই নাছিল। মোৰ ছোৱালীকেইজনীও দেখাত বৰ ধুনীয়া আৰু মৰম লগা আছিল। মই বিচাৰিছিলোঁ সিহঁতে ভালদৰে পঢ়া শুনা কৰি সংস্থাপিত হওক। সেইবাবে মই সিহঁতক উচ্চ শিক্ষিত কৰিবলৈ চেষ্টা কৰি গৈছিলোঁ। মোৰ স্বামীজন বৰ শিক্ষিত আছিল আৰু তেওঁ নিজেই মোৰ ছোৱালীকেইজনীক পঢ়ুৱাবলৈ ধৰিছিল। কিন্তু আজিকালি আমাৰ ঘৰখনত যি পৰিস্থিতি চলি আছে সেয়া মোৰ বাবে বৰ আচহুৱা যেন হৈ পৰিছিল। এদিন ৰাতি বিভুৱে হঠাতে সাৰ পাই ক'লে, মই যাওঁ। মই ক'লোঁ, ক'ত যোৱা এই ৰাতিখন তুমি? তেওঁ ক'বলৈ ধৰিলে, তোমাৰ ছোৱালীকেইজনীক শিক্ষিত কৰিব লাগে, সিহঁতক পঢ়ুৱাব লাগে। মই ক'লোঁ, এইখন ৰাতি কিয়? তেওঁ ক'লে যে হেৰা তুমি একোৱেই নাজানা, পঢ়াৰ কোনো সময় নাই, আজিকালি প্ৰতিযোগিতাৰ যুগ চলি আছে। দিনে ৰাতিয়ে এতিয়া সমানেই পঢ়া শুনা কৰিব লাগে, তেতিয়াহে ভাল নম্বৰ পাব। মই ক'লোঁ, ঠিক আছে তেন্তে যোৱা, সোনকালে আহিবা। তেওঁ ক'লে যে কিয়? মোৰ অবিহনে তুমি অকলে শুব নোৱাৰা নেকি? মই ক'লোঁ, তোমাৰ অবিহনে মই অকলে কেনেকৈ ৰাতিটো পাৰ কৰিম? তুমিয়েইতো মোৰ একমাত্ৰ প্ৰেম, তুমি মোৰ সকলো। ইমান ঠাণ্ডা বতৰতো তুমি এতিয়া সিহঁতক পঢ়ুৱাবলৈ ওলাইছা। তেওঁ ক'লে, সিহঁতৰ শিক্ষা, সিহঁতৰ ভৱিষ্যতৰ কথা আছে যিহেতু। এতিয়া আমাতকৈ সিহঁতৰ জীৱনটোহে বেছি গুৰুত্বপূৰ্ণ।
তুমি অনৰ্থক এনেই চিন্তাবিলাক কৰি আছা। স্বামীৰ এনে সচেতন কথাবোৰে মোক বহুত সুখী কৰিছিল। অনুভৱ কৰিছিলোঁ যে তেওঁ ছোৱালীকেইজনীৰ ভৱিষ্যতক লৈ বহুত চিন্তিত আৰু সচেতন। নহ'লেনো নিজে দিনটো ইমান পৰিশ্ৰম কৰি টকা উপাৰ্জন কৰাৰ লগতে ছোৱালীহঁতক পঢ়োৱাৰ ক্ষেত্ৰত নিজে ইমান টোপনি কিয় ক্ষতি কৰিব? আমাৰ সকলোৰে প্ৰতি তেওঁ ইমানেই যত্ন ল'ব পাৰিবনে? কথাবোৰ ভাবি থাকোঁতে কেতিয়া টোপনি আহিল গমেই নাপালোঁ। পিছদিনা বজাৰলৈ গৈ থাকোঁতে মোৰ লগৰ বান্ধৱী এজনীক মই লগ পালোঁ। তাই তেতিয়া সুধিলে যে ৰেখা, তুমি কেনে আছা? তোমাৰ স্বামীৰ খবৰ কেনেকুৱা? মই ক'লোঁ সকলোৰে ভাল, ঠিকমতেই চলি আছোঁ। তোমাৰ জীৱনটো ভালেই চলি আছে বুলি খবৰটো পাই ভাল লাগিল। মই সেয়া আগতে এনেই সন্দেহ কৰি তোমাক কৈছিলোঁ তোমাৰ জীৱনটো বিভুৰ লগত কেতিয়াও ভাল নহ'ব বুলি। মই ক'লোঁ, হয়, মনত আছে, তুমি মোৰ বিয়াৰ দিনা মোক মণ্ডপৰ পৰা নিবলৈ আহিছিলা। তুমি বিভুৰ কোনোবা ছোৱালীৰ লগত সম্পৰ্ক আছে বুলি কৈছিলা। কিন্তু চোৱা, এই পুৰুষবোৰে প্ৰথমে বিয়াৰ কথা চিন্তা নকৰে। বিয়াৰ আগতে বহুতৰ লগত প্ৰেমৰ সম্পৰ্ক থাকে, কিন্তু পাছত তেওঁলোকে যি ছোৱালীক বিয়া কৰায় সেইজনী ছোৱালীয়ে পাছত তেওঁলোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হয়। বিভু ধুনীয়া ডেকা পুৰুষ। বহুত ছোৱালীয়ে তেওঁক স্বামী হিচাপে বিচাৰিব, কিন্তু তেওঁ মোক বিয়া কৰাইছে আৰু তেওঁ মোক ভাল পায়। এতিয়াৰ যুগত বৰ ধুনীয়া আৰু কেতিয়াও ছোৱালীৰ ফালে নোচোৱা পুৰুষ বিচাৰি পোৱাটো খুবেই কঠিন। অলপতো এডজাষ্ট হ'বই লাগিব। তাই ক'লে, হয়, মই জানিছিলোঁ তুমি বহুত ভাল আৰু সোনকালে এডজাষ্ট হ'বলৈ পাৰিবা। কিন্তু মই ভবা নাছিলোঁ যে তুমি ইমান বছৰ তেওঁৰ সৈতে এডজাষ্ট হৈ সংসাৰখন চলাবলৈ পাৰিবা বুলি। এটা কথা ৰেখা, যদি কোনোবাই নিজৰ ঘৰতে সুখী হয় তেন্তে তেওঁ বাহিৰত কিবা বিচৰাৰ বিশেষ প্ৰয়োজন নাথাকে। তোমাৰ স্বামীৰ ওপৰত অলপ ভালকৈ চকু ৰাখিবা। মই ক'লোঁ, নাই, মোৰ হাজবেণ্ড তেনেকুৱা নহয়। তেওঁক মই এতিয়া খুব ভালকৈ ধৰি ৰাখিছোঁ। এইদৰে কৈ আমি দুয়ো বান্ধৱীয়ে হাঁহিবলৈ ধৰিলোঁ। তাই ক'লে, এইটো বৰ ভাল কথা। যদি তুমি এই কামটো কৰিছা তেন্তে আৰু কি প্ৰয়োজন? সদায় তুমি সুখী হৈ থাকা। ঠিক আছে, মই অলপ ব্যস্ত হৈ আছোঁ। নতুনকৈ ঘৰটো বনাই আছোঁ যিহেতু চোৱা চিতা কৰিবলগীয়া হৈ আছে। সোনকালে আমি এতিয়া নতুন ঘৰলৈ যামগৈ। মই ক'লোঁ, ঠিক আছে, যোৱা, নতুন ঘৰ লোৱা হ'লে খবৰ দিবা। নিশ্চয়, মই তোমাক লগ কৰিবলৈ তোমাৰ ঘৰলৈ আহিম। তাই ক'লে, নিশ্চয় জনাম, কিন্তু তুমি তোমাৰ স্বামীক নানিবা। মই তেতিয়া আচৰিত হৈ সুধিলোঁ যে কিয়? তেওঁ কি কৰিলে যাৰ বাবে তুমি তেওঁক অহাত বাধা কৰিছা যে? তাৰপিছত তাই ক'লে, মোক ভুল নুবুজিবা ৰেখা, তুমিতো জানা যে মোৰ এজনী গাভৰু ছোৱালী আছে। মই ক'লোঁ, তুমি এইটো কেনেকুৱা কথা কৈছা? তোমাৰ ছোৱালী থাকিলে কি হ'ল? মোৰ কথা শুনি তাই আকৌ হাঁহিবলৈ ধৰিলে আৰু ক'লে, এতিয়া একো নকওঁ, পাছত কথাটো কম দিয়া। মই জানিছিলোঁ যে বান্ধৱীয়ে ধেমালি কৰিছে, মোক জোকাইছে চাগে। মই এই কথাটো মানি লৈছিলোঁ যে যদি মই এজন ধুনীয়া মানুহৰ পিছে পিছে যাওঁ, যদি ছোৱালী বহুত থাকে তেন্তে ছোৱালীৰ দুখ হয়, পুৰুষৰ নহয়। কিন্তু এতিয়া এইটো প্ৰতিদিনে আজিকালি মোৰ নিজৰ ঘৰতে হ'বলৈ ধৰিলে, মোৰ স্বামী আৰু ছোৱালীহঁতৰ ক্ষেত্ৰত। ছোৱালীক পঢ়াই দিয়াৰ অজুহাতত সিহঁতৰ কোঠালৈ গৈ তেওঁ তাতে বহি থাকিব আৰু মই তেওঁৰ বাবে ঘণ্টা ঘণ্টা ধৰি নিজৰ কোঠাত অপেক্ষা কৰি থাকিবলগীয়া হয়। এসময়ত মই তেওঁৰ বাবে অপেক্ষা কৰিয়েই টোপনিত ঢলি পৰিছিলোঁ। কাৰণটো হ'ল, ময়ো দিনটো কাম কৰি কৰি ভাগৰি পৰিছিলোঁ। ৰাতিপুৱা যেতিয়া তেওঁ ছোৱালীৰ কোঠাৰ পৰা ওলাই আহিছিল, মই সুধিছিলোঁ, তুমি গোটেই ৰাতিটো সিহঁতৰ কোঠাত কি কৰি আছিলা? তেওঁ তেতিয়া কৈছিল, ছোৱালীহঁতক পঢ়াই থাকোঁতে কেতিয়া টোপনি আহিল গমেই নাপালোঁ। মই ক'লোঁ, এইটো কেনেকুৱা ধৰণৰ টোপনি, আৰু মই বেয়া নেকি? তেওঁ ক'লে, নাই নাই, তুমি এনেকৈ নাভাবিবা, তুমি মোৰ মনৰ গৰাকী। আগতে তেওঁ বৰ ধুনীয়া কথা পাতিছিল, সেইকাৰণে মই তেওঁৰ সন্মুখত একো টানকৈ কথা ক'বলৈ পৰা নাছিলোঁ। মোৰ ছোৱালী মুন্নিক লং পেণ্ট পিন্ধি লেঙেৰাই খোজকাঢ়ি অহা দেখি মই অনুভৱ কৰিছিলোঁ যে এইটো নিশ্চয় সাধাৰণ কথা নহয়। প্ৰথমে তাই মোক ফাঁকি দিবলৈ বহু চেষ্টা কৰিছিল। তাই বাৰে বাৰে কোনো সমস্যা নাই বুলি ক'লেও তাই মোৰ চকুলৈ চাই উত্তৰ দিবলৈ পৰা নাছিল। হয়তো তাই কিবা এটা জৰুৰী কথা লুকুৱাই ৰাখিছিল। এদিন মোৰ তিনিজনী ছোৱালী আহি মোৰ ওচৰত বহি ক'লে, মা, আমি কেতিয়াও তোমাৰ কথা ভবা নাছিলোঁ, কিন্তু তুমি আমাৰ তিনিজনীৰ বাবে বহুত ত্যাগ কৰিছা। আমি তোমাক বহুত ভাল পাওঁ। মই সুধিলোঁ, আজি কি হ'ল তোমালোকৰ? এনেকৈ মোৰ ওচৰত একেলগে আহিলা যে? আজি মানে মাতৃ দিৱসৰ বাবে মোৰ ওচৰলৈ আহিলা নহয় জানো? মুন্নিয়ে ক'লে, নহয় মা, আমি উপলব্ধি কৰিছোঁ তুমি বহুত ভাল মনৰ মানুহ। তুমি সদায় আমাৰ ভাল কথাবিলাকে চিন্তা কৰি আহিছা। মই ক'লোঁ, এয়া কোনো ডাঙৰ কথা নহয়। প্ৰত্যেক মাকেই নিজৰ ছোৱালীৰ ভালৰ কথাই চিন্তা কৰে, কিন্তু আজিনো কি হ'ল তোমালোকৰ? মোৰ প্ৰশ্নত এতিয়া তিনিওজনী মৌন হৈ পৰিল। কিছু সময়ৰ পাছত তিনিওজনীয়ে কান্দিবলৈ ধৰিলে। তেনেতে স্বামী বিভু কোঠাটোলৈ সোমাই আহিল, কিন্তু স্বামীক দেখাৰ লগে লগে তিনিজনীয়ে চকু পানী মচি সহজ হ'বলৈ চেষ্টা কৰিলে। মই এতিয়া আচৰিত হৈ স্বামীক ক'লোঁ, চোৱা, আজি তোমাৰ ছোৱালীকেইজনীয়ে কেনেকৈ কান্দিছে, নাজানো সিহঁতৰ কি হৈছে। কিন্তু স্বামী বিভুৱে হাঁহি ক'লে যে সিহঁতে চাগৈ কিবা দুখৰ চিনেমা চালে।
মই সুধিলোঁ তোমাৰ মনত ইমান ফূৰ্তি কিয়? তেতিয়া তেওঁ ক'লে কিয় তুমি পাহৰিলা নেকি? আজিতো লিপিৰ জন্মদিন আৰু এই দিনটোত তোমালোকে কিয় এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছা? স্বামীৰ কথাত মই আচৰিত হৈছিলোঁ। লৰালৰিকৈ গৈ কেলেণ্ডাৰখন চাইহে গম পালোঁ যে সঁচাকৈ আজি লিপিৰ জন্মদিন। আগতে বৰ মনৰ আনন্দৰে ইহঁতৰ জন্মদিন পালন কৰিছিলোঁ, কিন্তু এইবাৰ মই কেনেকৈ পাহৰিলোঁ? কথাবিলাক ভাবি থাকোঁতে বিভুৱে ক'লে যে তুমি পাহৰিলেও মই পাহৰি যোৱা নাই। এই বুলি কৈ তেওঁ আমাৰ ফালে কেক এটা আগবঢ়াই ক'লে, সকলো এতিয়া ওচৰ চাপি আহা। লিপিয়ে এতিয়া কেকটো কাটা, আমি চেলিব্ৰেট কৰোঁ। সঁচাকৈ স্বামী বিভুৱে যেতিয়া সকলো কামৰ ইমান যত্ন লৈছিল তেতিয়া মোৰ বহুত ভাল লাগিছিল। মই ভাবিছিলোঁ যে আজি আমি ইজনে সিজনৰ লগত বহুত ভাল সময় কটাবলৈ পাৰিম, কিন্তু আজিও মই অকলশৰে কোঠাত তেওঁৰ বাবে ৰৈ থাকিলোঁ আৰু তেওঁ ছোৱালীহঁতৰ কোঠা লৈ বুলি গুচি গ'ল। মই তেওঁক সুধিছিলোঁ যে মুন্নিৰ টেষ্ট কেতিয়া শেষ হ'ব? তেওঁ ক'লে টেষ্ট শেষ হ'ল, কিন্তু আজিকালি পঢ়াটো বৰ কষ্টকৰ, কাৰণ এতিয়া ফাইনেল পৰীক্ষা হ'বলৈ বাকী আছে। গতিকে এতিয়া সিহঁতক লৈ কিছু কষ্ট কৰিব লাগিব। তেওঁৰ কথাত উত্তৰ দিবলগীয়া মোৰ একোৱেই নাছিল। ইয়াৰ পাছত এদিন মই মোৰ বান্ধৱীৰ নতুন ঘৰলৈ গ'লোঁ। কথা প্ৰসংগত বান্ধৱীয়ে ক'লে, ৰেখা, তোমাৰ স্বামীয়ে তোমাতকৈ ছোৱালীকেইজনীক বেছি ভাল পায়, সময় দিয়ে। তুমি এই বিষয়ে কেতিয়াবা ভাবিছানে? মই ক'লোঁ, তুমিনো কি ভাবি কথাবিলাক কৈ আছা? সকলোৱে জানে যে দেউতাকে সন্তানক আন সকলোতকৈ বেছি ভাল পায়। তাই তেতিয়া ক'লে, নহয় ৰেখা, তোমাৰ ঘৰৰ সকলোবোৰ কথা মোৰ অলপ আচৰিত যেন লাগিবলৈ ধৰিছে। এনে লাগে যেন তোমাৰ ঘৰখনত নিশ্চয় কিবা এটা ঘটি আছে, যিটো তুমি দেখিও চকু বন্ধ কৰি আছা। তোমাৰ ঘৰ আৰু ছোৱালী সকলোৰে ওপৰত তুমি ভালদৰে চকু দিয়াটো প্ৰয়োজন আছে। কথাষাৰ কোৱাৰ বাবে তুমি বেয়া নাপাবা। মই বুজিব পৰা নাছিলোঁ আচলতে বান্ধৱীয়ে মোক কি বুজাবলৈ চেষ্টা কৰিছিল। মই ভাবিছিলোঁ তাই কিয় বাৰে বাৰে মোক মোৰ ছোৱালীকেইজনীৰ ওপৰত চকু ৰাখিবলৈ কৈছিল। কিন্তু ইয়াৰ কেইদিনমানৰ পাছতে যিটো ঘটনা ঘটিল সেয়া আছিল অতি আচৰিত। এদিন হঠাতে মুন্নিৰ স্বাস্থ্যৰ অৱনতি ঘটিল। কি হ'ল বুলি সোধাত তাই ক'লে যে তাইৰ পেটটো উফন্দি দিছে, যাৰ বাবে পেটত বিষ হৈছে আৰু বমিও হৈছে। মই ক'লোঁ, তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ ব'লা। কিন্তু তাই ক'লে, নালাগে মা, ভাল হ'ব। সেইটো সময়তে বিভু কোঠাটোলৈ অহাত মই চিন্তিত হৈ তেওঁক ক'লোঁ যে মুন্নিৰ স্বাস্থ্যটো বহুত বেয়া আৰু তাইক ডাক্তৰৰ ওচৰলৈ লৈ যোৱাটো ভাল হ'ব। কিন্তু স্বামীয়ে ক'লে যে ইমান বেয়া একো হোৱা নাই, এতিয়া পঢ়া শুনাৰ মানসিক চাপৰ বাবেই এনেকুৱা হৈছে, ভাল হ'ব, তুমি চিন্তা কৰিব নালাগে। স্বামীৰ উত্তৰ শুনি মই অলপ আচৰিত হ'লোঁ, কাৰণ আগতে মোৰ ছোৱালীকেইজনীৰ প্ৰতি তেওঁ বহুত গুৰুত্ব দিছিল। কিন্তু আজি তেওঁ এনেদৰে সহজভাৱে কথা ক'বলৈ ধৰিলে যেন তেওঁ মুঠেই চিন্তিত হোৱা নাই। তেওঁ মাত্ৰ ক'লে, কিছু সময়ৰ পিছত মুন্নি ভাল হৈ যাব। তুমি গৈ মোৰ বাবে খাদ্য সাজু কৰা, মোৰ এতিয়া বহুত ভোক লাগিছে। সঁচাকৈ স্বামী বিভুৱে মোৰ ছোৱালীকেইজনীৰ ইমান যত্ন লৈছিল, অথচ আজি মুন্নিৰ প্ৰতি কিয় গুৰুত্ব নিদি তেওঁ নিজৰ পেটৰ ভোকৰ কথাটো কৈছিল। কিছু সময়ৰ পিছত সঁচাকৈ মুন্নিৰ স্বাস্থ্য ভাল হৈ আহিল। কিন্তু যেতিয়া মই স্বামীৰ বাবে চাহ প্ৰস্তুত কৰি কোঠাটোলৈ আহিছিলোঁ তেতিয়া ভিতৰত বহি থকা মোৰ ছোৱালীকেইজনীৰ কথা বতৰা শুনি মই দুৱাৰ মুখতে থমকি ৰ'লোঁ। তেতিয়া মুন্নিয়ে কৈ আছিল, ভগৱানে এই কুকুৰটোক যে কেতিয়া মাৰি নিব, সি জীৱনত কেতিয়াও শান্তি নাপাব। ইমান চৰিত্ৰহীন বেয়া মানুহ আমি আমাৰ জীৱনত কেতিয়াও দেখা নাই। আমাৰ সকলো মান সন্মান এতিয়া শেষ হৈ গ'ল। তেতিয়া পুনৰ মোৰ সৰু ছোৱালী লিপিয়ে কৈ আছিল, তাৰ কথা এৰি এতিয়া নিজৰ কথাবিলাক ভাবা বা, এতিয়া কি হ'ব? মায়ে এই কথা গম পালে কি হ'ব? মা জীয়াই জীয়াই মৰি যাব। মুন্নিয়ে ক'বলৈ ধৰিলে যে তাই আত্মহত্যা কৰিবলৈ মন গৈছে। মই ভাবিলোঁ মই পোনে পোনে ভিতৰলৈ গৈ সকলোকে সুধিম যে সিহঁতৰ আচলতে কি হৈছে। কিন্তু তেনেতে বিভু আহি মোৰ ওচৰ পোৱাত তেওঁক ক'লোঁ যে, শুনিছানে, আমাৰ ছোৱালীকেইজনীয়ে কিছুমান অদ্ভুত কথা কৈ আছে, কাৰোবাক সিহঁতি গালি পাৰি আছে। আমাৰ মুন্নিয়ে কিবা এটা আমাৰ পৰা লুকুৱাই ৰাখিছে নেকি বাৰু? স্বামীয়ে হাঁহি মাৰি ক'লে যে সিহঁতেনো আৰু কি কথা পাতিব, বাদ দিয়া সেইবিলাক সিহঁতৰ কথা, আমাৰ কোঠালৈ যাওঁ ব'লা। এই বুলি কৈ তেওঁ লাহেকৈ মোৰ গালত চুমা এটা খাই আমাৰ কোঠালৈ টানি লৈ গ'ল। আজি তেওঁৰ মেজাজটো বহুত ভাল আছিল। মই তেওঁৰ কথাত ইমানেই নিমগ্ন হৈ পৰিলোঁ যে ছোৱালীহঁতে কোৱা কথাবোৰ পাহৰিয়েই গ'লোঁ। সেই ৰাতি বিভু মোৰ কাষতে থাকিল। ছোৱালীহঁতক পঢ়ুৱাবলৈ যোৱা নাছিল। কিন্তু ৰাতিপুৱা এটা ডাঙৰ সমস্যা হ'ল। মুন্নিয়ে হঠাতে অচেতন হৈ পৰিল আৰু বহু সময়লৈকে তাইৰ চেতনা ঘূৰি অহা নাছিল। তেতিয়া বিভুক মই বাৰে বাৰে তাইক ডাক্তৰৰ ওচৰলৈ নিয়াৰ কথাটো ক'লোঁ, কিন্তু তেওঁ কৈ আছিল যে তাইক ডাক্তৰৰ ওচৰলৈ নিয়াৰ কোনো প্ৰয়োজন নাই। মই ক'লোঁ, এনেকৈ চাই থাকিলে নহ'ব, মোৰ ছোৱালীজনীক এতিয়াই হস্পিটেললৈ নিব লাগিব, তুমি নিনিলেও মই লৈ যাম। অৱশেষত বাধ্য হৈ মুন্নিক ডাক্তৰৰ ওচৰলৈ নিয়া হ'ল। ডাক্তৰে দুই এটা টেষ্ট কৰিলে আৰু চেলাইন বেজী দিয়াৰ পাছত তাইৰ চেতনা ঘূৰি আহিল। ডাক্তৰে মোক মাতি নি ক'লে যে আপোনাৰ ছোৱালীজনী বহুত দুৰ্বল হৈ পৰিছে,
তাইৰ এতিয়া হিমোগ্লোবিন বহুত কমি আহিছে। এনেকুৱা লাগিছে যেন তাই কেইবাদিনো একোৱেই খোৱা নাই। এতিয়া তাইক ঘৰলৈ লৈ যাওক, বাকী টেষ্টৰ ৰিপৰ্টটো ফোন যোগে জনাম। আমি মুন্নিক লৈ ঘৰলৈ আহিলোঁ। প্ৰায় 2 ঘণ্টাৰ পিছত ডাক্তৰৰ ফোন আহিল আৰু সেই খবৰে মোৰ সকলো জীয়াই থকাৰ সপোন মুহূৰ্ততে তছনছ কৰি পেলালে। ডাক্তৰৰ ফোনটো কাটি চিধাই মই মুন্নিৰ কোঠালৈ সোমাই গ'লোঁ। লগতে তাইক মই ক'লোঁ যে এই খবৰটো শুনিবলৈকে আজিলৈকে মই জীয়াই আছিলোঁ নেকি? এনে শিক্ষা মই জীৱনত তোমালোকক দিছিলোঁ নেকি? এইবাবেই তোমালোকক মই স্বাধীনতা দি ৰাখিছিলোঁ নেকি? মোৰ বিশ্বাস কিয় তুমি ভংগ কৰিলা? মোৰ কথা শুনি বাকী সকলোৱে আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে। কিন্তু মুন্নিয়ে জানিছিল যে মই কি কথা কৈ আছিলোঁ। সেইবাবে তাই মূৰটো তললৈ নমাই দিছিল। কাৰণ ডাক্তৰে মোক কৈছিল আপোনাৰ ছোৱালীজনী মা হ'বলৈ ওলাইছে আৰু তাই সেই সন্তানক হত্যা কৰিবলৈ কিবা টেবলেট খাইছে, যাৰ বাবে তাইৰ স্বাস্থ্য এতিয়া অধিক অৱনতি ঘটিছে। কিন্তু এতিয়াও গৰ্ভত শিশুটিয়ে নিৰাপদে আছে। মই মুন্নিক সুধিলোঁ, সঁচা কথা কোৱা মুন্নি, এই সকলোবোৰ কোনে কৰিছে? তাৰপিছত তাই সকলো কম বুলি কৈ মোক মোৰ কোঠালৈ লৈ গ'ল। কোঠাত সোমাই তাই মোক কান্দি কান্দি ক'বলৈ ধৰিলে, মা, এই সকলোবোৰ মোৰ ভুলৰ কাৰণে ঘটিল। মই ক'লোঁ, এইটো কেনেকৈ হ'ব পাৰে? কোৱা, সেই ল'ৰাজন কোন? মই তোমাক তেওঁলৈকে বিয়া দিম। তাই ক'লে, নাই মা, মই কেতিয়াও বিয়া নহওঁ। এতিয়া তুমিও এই কথাটো ইমানতে শেষ হ'বলৈ দিয়া। মই ক'লোঁ, নাই, এনেকৈ শেষ নহ'ব। তেওঁ কোন মই জানিবই লাগিব। কিন্তু তাই ক'বলৈ ধৰিলে, মা, সকলো মোৰ দুখ যি শাস্তি দিয়া মোকে দিয়া। তুমি ইচ্ছা কৰিলে মোৰ পঢ়া শুনা সকলো বন্ধ কৰি দিয়া। মই ঘৰতে এনেকৈ থাকিম। কিন্তু সেই বুলি মই তেওঁৰ সৈতে বিয়া হ'বলৈ নোৱাৰোঁ। যদিও মই মুন্নিক গালি পাৰি আছিলোঁ, কিন্তু ভিতৰি ভিতৰি মই বহুত বিচলিত হৈ পৰিছিলোঁ। কিন্তু মুন্নিৰ কথা শুনি মোৰ এনে অনুভৱ হ'বলৈ ধৰিলে যেন তাই এতিয়া মোতকৈ বেছি বিচলিত হৈ পৰিছে যেন মোৰ লাগিবলৈ ধৰিছিল। কথাবিলাক কৈ কৈ মুন্নি আৰু বেছিকৈ কান্দিবলৈ ধৰিলে আৰু আকৌ অচেতন হৈ পৰিল। সেইটো সময়ত মোৰ খঙৰ অন্ত পৰিল আৰু মই তাইৰ বাবে চিন্তা কৰিবলৈ ধৰিলোঁ। তাইৰ চেতনা ঘূৰি নহাত আমি আকৌ তাইক ডাক্তৰৰ ওচৰলৈ বুলি লৈ গ'লোঁ। ডাক্তৰে ক'লে যে হয়তো তাই খোৱা ঔষধৰ প্ৰভাৱ পৰিছে আৰু মানসিকভাৱে বেছি দুৰ্বল হৈ পৰিছে। সঁচাকৈ এইবাৰ তাইৰ অৱস্থা আৰু বহুত বেয়া হৈ পৰিল। এই সময়ত মই ভাল বেয়া একোৱেই ভাবিব পৰা নাছিলোঁ। কিন্তু ইয়াৰ বিপৰীতে তাইৰ গৰ্ভত বাঢ়ি অহা সন্তানটো এতিয়া এই পৃথিৱীত নাছিল। মই এতিয়া তাইৰ লগত কথা পাতি আছিলোঁ যদিও তাই সত্য কথাটো স্বীকাৰ কৰা নাছিল। তাই মুখখন বন্ধ কৰি ৰাখিছিল যদিও তাইৰ চকুৱে মোক কৈ আছিল যে ইয়াত বহুত ডাঙৰ ৰহস্য লুকাই আছে। বহুত ভাবি মুন্নিক আৰু প্ৰশ্ন নকৰিলোঁ। ভাবিলোঁ এইটো সময়ত আৰু বেছি মানসিক চাপ দিলে তাই আৰু বেছি ভাগি পৰিব আৰু হয়তো নিজকে শেষ কৰি পেলাবলৈ পাৰে। গতিকে সুস্থ হ'লে তাইক গোটেই কথাবোৰ সুধিম বুলি মনতে ভাবিলোঁ। আচলতে মোৰ ডাঙৰ ছোৱালীজনী ধুনীয়া, বুদ্ধিমান আৰু পঢ়া শুনা সকলোতে ভাল আছিল। কোনো প্ৰেম ভালপোৱা এইবোৰক লৈ তাইৰ কোনো আগ্ৰহ নাছিল। তেনেস্থলত তাই এই সকলোবোৰ হঠাতে কেনেকৈ কৰিবলৈ পাৰিলে সেয়া মোৰ বাবে এতিয়াও সাঁথৰ হৈ থাকিল। যিয়েই নহওক 3 দিন হস্পিটেলত থাকি মুন্নিক ঘৰলৈ উভতাই আনিলোঁ। মনে মনে ভগৱানক ধন্যবাদ জনালোঁ যে কথাটো ইয়াতেই শেষ হ'ল, নহ'লে আমি কাকোৱে আমাৰ মুখখন দেখুৱাবলৈ নোৱাৰিলোঁহেঁতেন। এতিয়া মনতে সংকল্প ল'লোঁ যে মুন্নিৰ ক্ষেত্ৰত যি হৈ গ'ল বাকী দুজনী ছোৱালীৰ ক্ষেত্ৰত যাতে এনেকুৱা কেতিয়াও নহয়। ৰাতি স্বামী বিভুক ক'লোঁ, মুন্নি আৰু পঢ়া শুনা কৰিব নালাগে, ঘৰতে থাকি কিবা এটা শিকিব। বিভুৱে ক'লে, নাই, কিয় নপঢ়িব? তাইৰ গাত কোনো দুখ নাই। মই সুধিলোঁ, তাইক লৈ তুমি ইমান চিন্তিত কিয়? তেওঁ ক'লে, চিন্তা নকৰি কি কৰিম? এইটো সময়ত মোৰ এই অন্তৰংগ বান্ধৱীগৰাকীয়ে কোৱা কথাবোৰ মনলৈ আহিছিল। তাই তেতিয়া মোক কৈছিল যে ইছ্যুটো বাহিৰত নহয়, তোমাৰ ঘৰৰ ভিতৰতে আছে। তোমাৰ ঘৰলৈ কোন আহে কোন যায় সেইবিলাক তুমি এতিয়া মন কৰিবা। ছোৱালীবোৰ ক'লৈ ওলাই যায়, কোন তেওঁলোকৰ কোঠালৈ আহে, এই সকলোবোৰ কথা তুমি চিন্তা কৰিব লাগিব। সিহঁতৰ ওপৰত এতিয়া তুমি চকু ৰাখিব লাগিব। লাহে লাহে মুন্নি আগতকৈ অলপ সুস্থ হৈ উঠিছিল, যদিও তাইৰ গোপন কথাবোৰ সুধিব পৰাকৈ মই এতিয়াও সুযোগ পোৱা নাছিলোঁ। এদিন বিভুৱে কাৰোবাৰ লগত ফোনত কথা পাতি থকা শুনিলোঁ। তেওঁ কাৰোবাক কৈ আছিল, বুজিছা, মই একেবাৰে স্বৰ্গত থকা যেন মোৰ অনুভৱ হ'বলৈ ধৰিছে। মোৰ সকলো ঠিকেই চলি আছে। মোক সদায় চাৰিওফালে স্বৰ্গৰ পৰিয়া আৱৰি আছে। এই কথা কৈ তেওঁ হাঁহিবলৈ ধৰিছিল। এই ধুমুহাৰ দৰে বিপদৰ সময়ত এতিয়ালৈকে আমাৰ ঘৰৰ কোনো স্বাভাৱিক হ'ব পৰা নাছিল। কিন্তু স্বামী বিভুৱে কেনেকৈ ইমান হাঁহিবলৈ পাৰিলে সেই কথাটোহে মই ভাবি আচৰিত হৈ পৰিছিলোঁ। মই যেতিয়া হঠাৎ কোঠাটোৰ ভিতৰলৈ সোমাই গ'লোঁ তেতিয়া তেওঁ ফোনটো ছুইচ অফ কৰি দিলে। মই সুধিলোঁ, কাৰ লগত তুমি কথা পাতি আছিলা? তেওঁ ক'লে, মোৰ পেহী এজনীৰ লগত কথা পাতি আছিলোঁ। মই তেতিয়া সুধিলোঁ, আজিহে তোমাৰ পেহীয়ে তোমাক মনত পেলালে নেকি? তেওঁ কোনো উত্তৰ নিদিয়াকৈ কোঠাটোৰ পৰা ওলাই গুচি গৈছিল। মই ভাবিছিলোঁ যে বিভুৱে মোক স্পষ্ট মিছা কথা কৈছে। কাৰণটো হ'ল তেওঁৰ পেহীয়েকজনী ইতিমধ্যে মৃত্যু হৈছে।
মই ভাবিবলৈ বাধ্য হ'লোঁ যে স্বামী বিভুৱে দৈনিক মোৰ ছোৱালীৰ কোঠা লৈ গৈছিল, আৰু সেইটো সময়ত মই ইমান চিন্তিত নাছিলোঁ। কিন্তু এতিয়া মই ভাবিবলৈ বাধ্য হৈ পৰিলোঁ। বিভুৱে সিহঁতৰ কোঠাত কি কৰে সেয়া চাবলৈ মই এটা পৰিকল্পনা কৰিলোঁ। এনেকৈ এদিন মই সন্ধিয়া গোপনে মোৰ ছোৱালীৰ কোঠাত লুকাই থকাৰ সিদ্ধান্ত লৈছিলোঁ। ভবামতেই এতিয়া মুন্নিৰ কোঠাত বাহিৰৰ আলমাৰীটো ৰাখিছিলোঁ। তাই তেতিয়া মোক সুধিলে, মা, এই আলমাৰীটো ইয়াত তুমি কিয় ৰাখিছা? মই ক'লোঁ, বাহিৰৰ কোঠাত বস্তুবোৰ অলপ বেছি হৈছে, সেইবাবে ইয়াত ৰাখিছোঁ। মোৰ উদ্দেশ্য আছিল যে মই আলমাৰীৰ পিছফালে গোপনে লুকাই থাকিম, যাতে কোনেও মোক গম নাপায়। ইতিমধ্যে সন্ধিয়া হৈছিল, সেইবাবে বিভুক ক'লোঁ যে মই আজি বান্ধৱীৰ ঘৰলৈ থকাকৈ যাম, তাইৰ ঘৰত মোৰ কিছু কাম আছে। তেতিয়া বিভুৱে চিধাই ক'লে, হ'ব, যোৱা তুমি। বহুত দিন তুমি কলৈকো যোৱাই নাই, ওলাই গ'লে তোমাৰো মনটো ভাল লাগিব। মই এনেই ক'লোঁ, ঘৰখন এৰি ক'তো যাবলৈ মন নাযায়। বিভুৱে খাইয়াই ক'লে, তুমি চিন্তা নকৰিবা, মই আছোঁ নহয়। যিয়েই নহওক, মই বান্ধৱীৰ ঘৰলৈ ওলাই যোৱাৰ চলেৰে সন্ধিয়া আলমাৰীৰ আঁৰত লুকাই পৰিলোঁ। মোৰ ছোৱালীকেইজনীয়ে ৰাতিৰ আহাৰ খাই কোঠাটোত বহি আছিল। ৰাতি হোৱাৰ লগে লগে কিবা এটা ঘটি গ'ল, যিটোৱে মোৰ মনৰ সন্দেহক সত্যতা প্ৰতিপন্ন কৰি তুলিছিল। বিভুৱে এতিয়া কোঠাটোলৈ সোমাই আহিছিল। মোৰ ডাঙৰ আৰু মাজু ছোৱালীজনীক পঢ়িবলৈ কৈ সৰু ছোৱালীজনীৰ ফালে সি আগবাঢ়ি গ'ল আৰু ক'লে যে আজি তোমাৰ পাল। তাই ভয়ে ভয়ে বিভুৰ কাষলৈ উঠি আহিছিল। মই অনুভৱ কৰিলোঁ সি মোৰ ঘৰখনক নৰক কৰি তুলিছিল আৰু মোৰ ছোৱালীকেইজনীৰ লগত বহুত বেয়া কাম কৰিবলৈ ধৰিছিল। মই আগতে ভাবিছিলোঁ যে তেওঁ সঁচাকৈ সিহঁতক নিজৰ জীয়েকৰ দৰে দায়িত্ব লৈ পঢ়ুৱাইছে। মোৰ সমস্ত শৰীৰ এতিয়া কঁপিবলৈ ধৰিছিল। কিন্তু সেইটো সময়ত কোনোমতেহে নিজকে সংযত কৰি মই মোৰ ফোনটোৰে এটা ভিডিঅ' বনালোঁ। কিছু সময়ৰ পিছত মোৰ ছোৱালীকেইজনীয়ে কান্দিবলৈ ধৰিলে। মোৰ বুজিবলৈ আৰু বাকী নাথাকিল যে মুন্নিৰ গৰ্ভৰ সেই শিশুটি মোৰ স্বামীৰে আছিল। সেইটো সময়ত মোৰ মনত পৰিল যেতিয়া মই বিভুক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিলোঁ আৰু মোৰ অন্তৰংগ বান্ধৱী আত্মীয়সকলে মোক কিয় বাধা দিছিল। তেওঁলোকে মোক কৈছিল, এইটো কাম তুমি কেতিয়াও নকৰিবা, ল'ৰাজন একেবাৰে ভাল নহয়। ইতিমধ্যে মোৰ প্ৰথমজন স্বামী এই পৃথিৱীখনৰ পৰা আঁতৰি গৈছিল। তেওঁ আছিল এজন অতি নিষ্ঠুৰ ব্যক্তি। তেওঁ মোক প্ৰতিদিনে অত্যাচাৰ কৰিছিল, কোনো কাৰণ নোহোৱাকৈ মোক আঘাত কৰিছিল। এটা পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে তেওঁ মোক এনেদৰে মাৰপিট কৰিছিল। কিন্তু এদিন এটা পথ দুৰ্ঘটনাত তেওঁৰ থিতাতে মৃত্যু ঘটিল। সেই সময়ত তিনিগৰাকী ছোৱালীক লৈ মই বৰ অকলশৰীয়া আৰু অসহায় হৈ পৰিছিলোঁ। তথাপিও ছোৱালীকেইজনীকে বুকুত সাৱটি মই ঘৰখন কষ্টেৰে চলাই আহিছিলোঁ। সেইটো সময়তে মোৰ সৰু ছোৱালীজনীক টিউচন কৰিবলৈ বিভু আমাৰ ঘৰলৈ আহিছিল। দেখাত অতি ভদ্ৰ যেন লগা অমায়িক বিভু আমাৰ ঘৰৰ মানুহৰ দৰে হৈ পৰিল। কিন্তু এদিন বিভুৱে হঠাতে মোক আচৰিত কৰি বিয়াৰ প্ৰস্তাৱ আগবঢ়ালে আৰু তিনিওজনী ছোৱালীকে নিজৰ দেউতাক হিচাপে মৰম দিব বুলি কথা দিলে। তেওঁৰ প্ৰস্তাৱত মই মান্তি হোৱা নাছিলোঁ। কিন্তু ঘৰৰ সকলোৱে মোক কৈছিল, তুমি পাগল নহ'বা, ইমান স্বাৰ্থপৰ নহ'বা, ইমান ভাল সুবিধা কেতিয়াও জীৱনলৈ নাহে তোমাৰ। ছোৱালীকেইজনীৰ স্বাৰ্থত তুমি এতিয়া বিভুৰ প্ৰস্তাৱটো মানি লোৱা। বহুতৰ আপত্তি শুনিও ঘৰৰ কথামতেই মই বিভুৰ সৈতে দ্বিতীয়বাৰ বিয়াত বহিলোঁ। বিয়াৰ পিছত বিভুৱে মোৰ ছোৱালীকেইজনীক সদায় নিজৰ বুলি গণ্য কৰিছিল। কিন্তু তাৰ এই সকলোবোৰ যে নাটক আছিল মই বুজিবই পৰা নাছিলোঁ। সি মুন্নিহঁতৰ ইমানেই যত্ন লৈছিল যে মই সঁচাকৈ পাহৰি গৈছিলোঁ সিহঁতৰ যে দেউতাক নাই। হয়তো নিজৰ দেউতাকেই সিহঁতৰ ইমান যত্ন লোৱা নাছিল। কিন্তু এতিয়াহে বুজি পালোঁ যে বিভুৰ দৰে চৰিত্ৰহীন লম্পট এজন আচলতে পিতৃ কেতিয়াও হ'বলৈ নোৱাৰে। মোৰ দুখ আছিল যে মই তেওঁক বেছি বিশ্বাস কৰিছিলোঁ। তদুপৰি মাজে মাজে সি মোক ভাবুকিও দিছিল যে তাৰ কথাত অমান্তিক হ'লে হেনো সি যিকোনো ঘটনা কৰিব। এনেবোৰ কথাত মই ভিতৰি ভিতৰি ভয় খাইছিলোঁ আৰু মাতো মতা নাছিলোঁ। মোৰ মনত ভয় আছিল কি জানি মোৰ ছোৱালীকেইজনীৰ অনিষ্ট হয় বুলি। কিন্তু সপোনতো ভবা নাছিলোঁ যে বিভুৱে প্ৰকৃততে ছোৱালীকেইজনীৰ স্বাৰ্থতে মোক বিয়া কৰাবলৈ বিচাৰিছিল। অৱশেষত সেয়াই ঘটিল। মোৰ ছোৱালীকেইজনীয়ে বহুত কান্দি আছিল, যদিও মই তেওঁলোকক ক'লোঁ যে এতিয়া সকলো শেষ হৈ গ'ল। মই বিভুৰ ওপৰত প্ৰতিশোধ ল'ম, তোমালোকে চিন্তা নকৰিবা। সিহঁতে মোক সুধিলে যে মই কি কৰিম। মই ক'লোঁ, মই কি কৰিম সেইটো সিদ্ধান্ত লৈছোঁ। মাত্ৰ তোমালোকে তোমালোকৰ সকলো বস্তু বেগত ভৰাই লোৱা। তোমালোকে স্কুললৈ যাবলৈ সাজু হোৱাৰ অভিনয় কৰিবা। আজি আমি এইখন চহৰ চিৰদিনৰ বাবে এৰি যাম। মোৰ ছোৱালীকেইজনীয়ে সুধিলে, আমি এইখন ঘৰ এৰিলে কি হ'ব? সেই কুকুৰটোৱে আমাক য'তে হ'লেও বিচাৰি পাবই। মই সিহঁতক চিন্তা কৰিবলৈ মানা কৰিলোঁ। ইতিমধ্যে মই গোপনে বনোৱা ভিডিঅ'টো মোৰ লগত প্ৰমাণ আছিল। সিদ্ধান্ত ল'লোঁ মই থানাত গৈ ৰিপৰ্ট দিব লাগিব আৰু লগতে তেওঁলোকক ভিডিঅ'টো দিব লাগিব। ভবামতেই সকলো কৰি পেলালোঁ আৰু আমি এই চহৰ এৰি যাবলৈ সাজু হ'লোঁ। বিভুৱে এই বিষয়ে ঘুণাক্ষৰেও একো জনা নাছিল। আৰক্ষীক সকলো প্ৰমাণ দিয়া হ'ল আৰু আমাৰ সিদ্ধান্তৰ বিষয়েও জনালোঁ। এতিয়া প্লেনিং কৰা মতেই ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আৰক্ষী গাড়ীখনে বিভুক গ্ৰেপ্তাৰ কৰি আমাৰ কাষেৰে পাৰ হৈ গ'ল।
এটা নতুন জীৱন গঢ়াৰ লক্ষ্যৰে আমিও নতুন ঠিকনা বিচাৰি নতুন চহৰলৈ বুলি গুচি আহিলোঁ। এতিয়া মোৰ তিনিওজনী ছোৱালী ভালদৰে সংস্থাপিত হ'ল। ভগৱানৰ কৃপাত আমি বৰ্তমান বৰ সুখেৰে বসবাস কৰি আছোঁ। চৰিত্ৰহীন বিভু এতিয়াও ৰঙাঘৰত। অৱশেষত আদালতে তেওঁক 18 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰিলে। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।